ডিসেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম এতিয়া এই আঁচনিত কোনে কিমান টকা পাব যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকাকৈ পাব তাৰ মানে 10,000 rupees তেওঁলোকে পাব বাট পাৰ মান্থ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম 31% ছোৱালী সন্তানৰ মাতৃ হৈছে স্বাভাৱিকতে তেওঁলোকৰ বিবাহ 18 বছৰৰ আগতে হ'ব লাগিব আৰু বেসিক্যালি 18ৰ পৰা 20-21 বছৰৰ ভিতৰতে অসমৰ 30% ছোৱালী 31.8% ছোৱালী বিবাহ পাশত আবদ্ধ হয় ইয়াৰ ফলত তেওঁলোক উপযুক্ত পুষ্টি শিক্ষাৰ পৰা বঞ্চিত হয় আৰু বহু সময়ত ঘৰুৱা হিংসাৰো তেওঁলোক ভিকটিম হয় অৰ্থাৎ যেতিয়া ছোৱালী সোনকালে বিয়া হয় এটা সংসাৰ চলাবৰ কাৰণে যেটো মেচিউৰিটি লাগে সেই মেচিউৰিটিটো নথকা বাবে স্বাভাৱিকতে পৰিয়ালত গৈ এটা প্ৰত্যাহ্বানমূলক পৰিবেশৰ সন্মুখীন হয় পৰিয়ালৰ যেটো বুৱাৰীৰ প্ৰতি পৰিয়ালৰ যেটো আকাংক্ষা তাক পূৰণ কৰিব নোৱাৰাৰ ফলত বহু সময়ত ঘৰুৱা হিংসাৰ শিকাৰ হয় আৰু আমি ইয়াকো দেখা পাওঁ যে বাল্য বিবাহ আমাৰ অসমৰ মধ্য আৰু নামনি অসমত আটাইতকৈ বেছি সাউথ সালমাৰা ধুবুৰী আদি জিলাত 50%তকৈও অধিক ছোৱালী 18 বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হয় আৰু বহু সময়ত আমি দেখা পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ যেটো আমি প্ৰায় সমীক্ষা চলাই থাকো 12-13 বছৰতে তেওঁলোক সন্তানৰ মাতৃ হয় আমি বিভিন্ন সময়ত আইনৰ দ্বাৰা ব্যৱস্থা লৈছো কিন্তু আমি বিশ্বাস কৰো যে ৰেষ্ট্ৰিক্টিভ যিবিলাক আমাৰ পলিচি আছে যে আমি পস্কো এক্টত বিচাৰ কৰিম আমি বিভিন্ন সময়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিম কিন্তু এই সকলোবোৰৰ ভিতৰতো আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল শিক্ষা যদি এগৰাকী ছোৱালী শিক্ষাৰ যেটো স্পেস তাক যদি আমি এটা বছৰো বঢ়াব পাৰো দুটা বছৰো বঢ়াব পাৰো তিনিটা বছৰো বঢ়াব পাৰো তেতিয়া হলে বাল্য বিবাহকো আমি প্ৰতিহত কৰিব পাৰো টিনেজ প্ৰেগনেন্সি যেটো সৰু বয়সতে গৰ্ভৱতী হয় তাকো আমি ৰোধ কৰিব পাৰো আৰু ছোৱালী সকলৰ মাজত লুকাই থকা প্ৰতিভাৰ বিকাশত আমি সহায়ক হিচাপে থিয় হ'ব পাৰো দুৰ্ভাগ্যক্ৰমে হক যে আমাৰ ৰাজ্যত বহু চৰকাৰ আহিছে গৈছে কিন্তু ছোৱালী সকলক কেন্দ্ৰ কৰি আজিলৈকে চৰকাৰ সমূহে এনে ধৰণৰ কোনো ইন্টাৰভেনশন বা হস্তক্ষেপৰ কথা চিন্তা কৰা নাছিল আমি নীৰৱে মানি লৈছিলো যে কম বয়সতে বিয়া হয় দেউতাক মাকে বিয়া দিয়ে আমিও কি কৰিম আমি আমাৰ ইয়াত ভূমিকা কি অৰ্থাৎ এটা ডাঙৰ সামাজিক সমস্যাক আমি নীৰৱে স্বীকাৰ কৰি লৈছিলো আৰু ইয়াৰ বিৰুদ্ধে আমি কোনো ব্যৱস্থা হাতত লোৱা নাছিলো এতিয়া আনুষ্ঠানিক শিক্ষাৰ আটাইতকৈ ডাঙৰ সমস্যা কি বিদ্যালয় পৰ্যায়লৈকে 10ম মান শ্ৰেণীলৈকে শিক্ষাৰ সাৰ্বজনীন হৈছে আৰু প্ৰতি বছৰে প্ৰায় 3 লাখ ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত হয় বহে অথবা ক্লাছ 10 লৈকে তেওঁলোকে পঢ়া শুনা কৰে ই আমাৰ জন্মৰ হাৰৰ লগত অলমোস্ট ইকুইভেলেন্ট অসমত 6 লাখ 6.5 লাখ সন্তানৰ জন্ম হয়
আৰু 3 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকলৈকে পঢ়ে তেতিয়াহ'লে 80% to 85% ছোৱালীয়ে দশমমান শ্ৰেণীলৈকে পঢ়ে মেট্ৰিক তাতকৈ অলপ কম দিয়ে আৰু তাৰ পিছত উচ্চতৰ মাধ্যমিকত নামভৰ্তিকৰণৰ সংখ্যাটো আৰু কমি যায় ইয়াৰ দুটা কাৰণ হৈছে যে উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাক ক্লাছ 10 লৈকে পঢ়া স্কুলখনতে নাথাকে সেইকাৰণে তেওঁলোকৰ ডিসলোকেশন হয় অৰ্থাৎ য'ত মই ক্লাছ 10 লৈকে পঢ়ো তাত মই 11 লৈকে পঢ়িব নোৱাৰো মই মহাবিদ্যালয়লৈকে যাব লাগে কলেজ আৰু বৰ্তমান আমি হায়াৰ সেকেন্ডাৰী স্কুলবিলাকৰ সংখ্যা বঢ়াইছো যদিও এতিয়াও হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী স্কুলৰ সংখ্যা সমানুপাতিক হোৱা নাই আমি এটা প্ৰচেষ্টা চলাই আছো আৰু ই সম্পূৰ্ণভাৱে হাই স্কুলতে হায়াৰ সেকেন্ডাৰী পঢ়াৰ যেটো ব্যৱস্থা ই আৰু 3-4 বছৰ প্ৰয়োজন হ'ব কলেজসমূহ যদি আমি চাও যে হাই স্কুল খনৰ পৰা 10 12 13 14 15 কিলোমিটাৰ দূৰত থাকে আৰু বহু সময়ত কলেজসমূহ সাধাৰণতে চহৰ কেন্দ্ৰিক সৰু সৰু চহৰবিলাকতে হওক বা গুৱাহাটী নামভৰ্তিকৰণৰ বাবে প্ৰথম আমাৰ যেটো ধাৰণা সেই ধাৰণাত এভাৰেজ 15,000 টকা এগৰাকী ছোৱালীক বা ল'ৰাক নামভৰ্তিকৰণৰ বাবে লাগে সাধাৰণতে দৰিদ্ৰ পিতৃ মাতৃয়ে একেলগে 15,000 টকা জমা কৰোতে অসুবিধা পায় প্ৰথম প্ৰতিবন্ধকতাটো আহে যে নামভৰ্তিৰ কাৰণে আমি প্ৰয়োজনীয় পুঁজি ক'ত পাম 2016 চনত আমি অসম চৰকাৰে নামভৰ্তি বিনামূলীয়ালৈকে আমি ৰূপান্তৰ কৰিছিল কৰবাত দুই এটা অভিযোগ থাকিলেও কোনোবাই বহু সময়ত কয় যে আমাৰ স্কুলত 600 টকা লৈছে 1000 টকা লৈছে কিন্তু 15,000 টকাৰ তুলনাত 600 টকা বা 1000 টকা ই এটা উন্নত এটা আমাক পৰিবেশ দিছিলে তাৰ পিছত সেমিষ্টাৰ বিলাকত নামভৰ্তি কৰোতে প্ৰয়োজন হোৱা পুঁজিও বা নামভৰ্তিকৰণৰ বাবে প্ৰয়োজন হোৱা পুঁজিও আমি ৰেহাই দিছিলো এই দুইটা ব্যৱস্থাৰ ফলত আমাৰ প্ৰাৰম্ভিক যেটো বাধা আছিল সেই প্ৰাৰম্ভিক বাধাটো বহু পৰিমাণে আঁতৰি গৈছিল সমৰ্থ পোৰ্টেলৰ ৰূপায়নৰ পিছত এতিয়া নামভৰ্তিকৰণটো বিনামূলীয়া কৰা আৰু সহজ হৈ গল কাৰণ ই স্বচ্ছ আৰু এটা প্ৰত্যক্ষ এডমিশন হল কিমানে এডমিশন লৈছে কোনে লৈছে গোটেই কথাখিনি সন্মুখত দেখা দি থকা কাৰণে চৰকাৰেও সময়মতে নামভৰ্তিকৰণৰ পুঁজি মহাবিদ্যালয়সমূহক ঘূৰাই দিব পৰা হল এইবাৰ আমি কঠোৰ পদক্ষেপ লৈছো অহাবাৰ আমি আৰু কঠোৰ পদক্ষেপ লম আমি বিশ্বাস কৰো যে নামভৰ্তিকৰণটো আমি 100% লৈকে আমি বিনামূলীয়া কৰিবলৈ সক্ষম হ'ম ইয়াৰ পিছত ছোৱালীজনীৰ বাবে দ্বিতীয় প্ৰতিবন্ধকতা হল যে ওচৰৰ চহৰখনত কলেজখন আছে প্ৰতিটো দিনেই সাইকেল এখন লৈ বা টমটম অটো ইয়াৰ জৰিয়তে ৰিক্সা ইয়াৰ জৰিয়তে স্কুললৈ কলেজলৈ আহিব লাগে যাতায়াতৰ খৰচ আৰু কলেজত অহাৰ পিছত দিনটো খোৱা বোৱা দেউতাক মাকে 50 টকাৰ পৰা 100 টকা এভাৰেজ ছোৱালীজনীক দিব লাগে আৰু যিটো বহু সময়ত দেউতাক মাকে দিব নোৱাৰে আৰু এই দুইটা হিসাব কৰাৰ পিছত যে নামভৰ্তিকৰণৰ বাবে একেলগে কম কোট টকা দিম আৰু খোৱা বোৱা বা অহা যোৱাৰ ট্ৰান্সপোৰ্টেশন কষ্ট আমি কেনেকে দিম এই দুইটা কথা যেতিয়া বিবেচনা কৰে আৰু প্ৰথম 3-4 মাহ কলেজত নামভৰ্তিকৰণৰ পিছতো ড্ৰপ আউট আৰম্ভ হয় আৰু লাহে লাহে আমি পুনৰ নেক্সট অপশনটোলৈকে গুচি যাওঁ যে ছোৱালীজনী ঘৰত বহাই থকাতকৈ বিয়া দিয়াটোৱে উচিত নেকি অৰ্থাৎ
সকলো পিতৃ মাতৃয়ে যেটো তেওঁলোকৰ ইজি অপশনটোলৈকে গুচি যায় ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ আন এটা অস্ত্ৰ হ'ল স্কিল এডুকেশ্যন ছোৱালীসকলে প্ৰত্যেকৰ ঘৰত আৰ্থিক প্ৰতিবন্ধকতা থাকে কিন্তু ক্লাছ 11ৰ পৰাই আমি যদি স্কিল এডুকেশ্যন আৰম্ভ কৰিব পাৰো তেতিয়া দেউতাক মাকে গম পাব যে এই বৃত্তিগত শিক্ষাই ছোৱালীজনীক এটা নিশ্চিত কৰ্ম সংস্থাপন দিব গতিকে এছাম ছোৱালীয়ে দেউতাক মাকেও প্ৰেৰণা দিব যে তুমি এইখিনি শিকি লোৱা তেতিয়াও যেতিয়া স্কিলত সোমাই যায় তেতিয়াও বিয়া বাৰু অলপ দেৰিলৈকে বা ডেফাৰ হৈ যায় আনটো হ'ল যে কলেজত পঢ়া ছোৱালীবিলাকৰ কাৰণে আমি যদি চৰকাৰে এটা নিৰন্তৰ আৰ্থিক সাহায্য দিব পাৰো দেউতাক মাকৰ বোজ যদি কমাব পৰা যায় তেতিয়া হলেও আমি ভাবো যে ড্ৰপ আউট আৰু এডমিশনত আমি প্ৰেৰণা যোগাব পাৰো এই উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলো যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু বিএড প্ৰথম বৰ্ষ এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীজনীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছো যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ সহযোগিতা মানে এনেকুৱা যে এই তিনিখন ফৰ্ম হায়াৰ সেকেন্ডাৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছো যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন MSCৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ বিএড হায়াৰ সেকেন্ডাৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছো ফৰ্মত একোৱে নাই পাস কৰিলো কোৰ্ট এডমিশন ললো কোনো ডকুমেন্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ সেকেন্ডাৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশিট বিচাৰা নাই ফটোষ্টেট বিচাৰা নাই এটেচ কপি বিচাৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচাৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ কতো যাব নালাগে এখন সিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা সহি লাগে যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনে ধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে গতিকে ইয়াত ভলেন্টিয়াৰলি অপ্ট আউট আছে চৰকাৰে কাকো বাদ দিব বিচৰা নাই কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহ'লে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্চেল স্কিম অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছো এতিয়া প্ৰশ্ন আহিব যে সেকেন্ড ইয়াৰত আমি পাম নে নাই সেকেন্ড ইয়াৰত আমি পাম তাত খালি সৰু দুটা আমি কণ্ডিশ্যন আছে যে ছোৱালীজনীয়ে এটা পাৰ্চেন্টেজ এটেন্ডেন্স সদায় লাগিব আমি তাক ধৰি দিম যেটো কলেজত সাধাৰণতে এইটো এটেন্ডেন্স লাগে পৰীক্ষা দিবৰ কাৰণেও আৰু ছোৱালীজনীৰ কোনো ধৰণৰ ক্যাৰেক্টাৰ অৰ ক্ৰিমিনেল এক্টিভিটিজত ইনভলভ হ'ব নালাগিব এই দুটাই সৰু এটা কথা যে তাত এটা ক্যাৰেক্টাৰ সাৰ্টিফিকেট যে ছোৱালীজনী কোনো ধৰণৰ অবিদ্যায়তনিক কামত যেটো আমাৰ সাধাৰণতে প্ৰিন্সিপাল জনে দিয়ে ক্যাৰেক্টাৰ মানে সেই ক্যাৰেক্টাৰটোত আমি যাব খোজা নাই ক্যাৰেক্টাৰ মানে অবিদ্যায়তনিক কিবা কাম কাজত আছে নেকি যে স্কুলত ৰেগুলাৰ নহয় কাবাৰ লগত কাজিয়া পেছাল লাগিছে যেটো আমি ৰেগিঙত জড়িত নহয়
এই যিবিলাক এজন ষ্টুডেণ্টৰ কেৰেক্টাৰ, ব্যক্তিৰ কেৰেক্টাৰ নহয়, যিটো ছাত্ৰ জীৱনৰ কেৰেক্টাৰ, সেই কেৰেক্টাৰটো আমি মেইনটেইন কৰিছো নাই, কেৰেক্টাৰ এজ এ ষ্টুডেণ্ট, এটেণ্ডেন্সটো ৰাখিছো নে নাই, এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে ছেকেণ্ড ইয়াৰতো এই পুঁজি পাই থাকিব। তাৰপিছত থাৰ্ড ইয়াৰ পাব, থাৰ্ড ইয়াৰতো পাই থাকিব। যিসকলে ফৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে ফৰ্থ ইয়াৰতো পাব। আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে, এই বছৰ তেওঁলোকে নাপাব, অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব। এই আঁচনিত মই আগতে কৈছো আমি কাকো বাদ নিদিওঁ, খালি 2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব। সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব, কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে। গতিকে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বা ফৰ্থ ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক চৰ্ত। কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই। অবভিয়াছলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে, আৰু আমিও বিচাৰো যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক। দ্বিতীয়তে, যিসকল ডেপুটেশ্যনত পঢ়ে, বিএড বহুত আমাৰ শিক্ষকে ডেপুটেশ্যনত পঢ়ে, অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে, তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব, কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে। মন্ত্ৰী, সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহব। আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে, সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব। কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ, গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই। আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা, গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছো। গতিকে হায়াৰ ছেকেণ্ডাৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে, কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম। আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া এই আঁচনিত কোনে কিমান টকা পাব? যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকাকৈ পাব। তাৰমানে 10,000 rupees তেওঁলোকে পাব, বা পাৰ মান্থ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম। বেংক একাউণ্ট ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হ'ল যে প্ৰত্যক্ষভাৱে পাব পাৰি। অসুবিধা হ'ল কেতিয়াবা আমি যদি একাউণ্টটো KYC কৰি নাথাকো, একাউণ্টটো বন্ধ হৈ যায়, টকাটো পোৱাত অসুবিধা হয়। গতিকে ছাত্ৰীসকলে প্ৰতি 6 মাহত যাতে একাউণ্টটো KYC কৰি ৰাখে, যিটো নো ইউৰ একাউণ্ট বুলি কয়, তাৰ বাবে মই অনুৰোধ কৰিম। স্নাতক প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকক আমি 1250 টকাকৈ আমি দিম। আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যিসকলে নামভৰ্তি কৰিব বা বিএডত যিসকলে তেওঁলোকে নামভৰ্তি কৰিব তেওঁলোকক আমি 2500 টকা 2500 টকা দিম। অৰ্থাৎ 2500 টকা মাহত পালে পিজি পঢ়া ছোৱালী এজনীৰ জীৱনটো বহুত সহজ হৈ পৰিব। আৰু এই উদ্দেশ্যে এই আঁচনিখন আমি আৰম্ভ কৰিব খুজিছো। জুন আৰু জুলাই মাহত এই আঁচনিখনৰ পুঁজি আমি নিদিওঁ, কাৰণ সেইটো গৰম বন্ধৰ সময়, ছোৱালীসকল ঘৰতে থাকে। জুন জুলাইত নিদিওঁ। বাকী 10 মাহ বা বছৰটোৰ বাকী 10 মাহৰ পুঁজি
আমি তেওঁলোকক যোগান ধৰিম এই বছৰ মই আগতে কৈছো যে আমি 10 অক্টোবৰৰ পৰা আৰম্ভ কৰিব খুজিছো আঁচনিখন প্ৰথম মই আশা কৰো যে আমি যাতে 10 অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰিব পাৰো তাৰ বাবে আগষ্ট মাহৰ 30 তাৰিখৰ আগতে প্ৰপত্ৰসমূহ যাতে পূৰণ কৰি আমাক দিয়ে কাৰণ গোটেই সেপ্টেম্বৰ মাহটো আমাক ভেৰিফিকেশ্যনৰ কাৰণে লাগিব কিন্তু যদি কলেজৰ পৰা সেপ্টেম্বৰত ফৰ্ম আহে তেতিয়া আমি নৱেম্বৰৰ 10 তাৰিখেহে আঁচনিখন ৰূপায়ণ কৰিব পাৰিম 10 তাৰিখ দিনটো কিয় 10 তাৰিখে আমি অৰুণোদয় দিওঁ পেঞ্চনো দিওঁ ইয়াৰ লগতে নিযুত মইনা আঁচনিখনৰো ধন তেওঁলোকে 10 তাৰিখে পাব পাৰিব